কলিকতাৰ ২৭ বছৰীয়া যুৱক প্ৰিয়ম দাস দুৱাৰুক ৰোগত আক্ৰান্ত। যুৱকজনৰ দুয়োটা কিডনী বিকল হৈ পৰাত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে। যুৱকজন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। যুৱকজনৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন ২০ লাখৰো অধিক ধনৰ। সেয়েহে পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীৰ লগতে সমূহ ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰি কাটৰ আহ্বান জনায়। দেউতাকে হাজিৰা কৰে, সি ডাঙৰ ল'ৰা, সি ঘৰখন চলি আছিল, তাৰ ওপৰতে ভৰসা কৰি আছিলোঁ আমি। যেতিয়াৰ পৰা তাৰ এই 4 মাহ 5 মাহ হ'লেও অসুখ হ'বৰ পৰা আৰু সি যাব পৰা নাই। দেউতাকে চলি আছে, যাবাৰ দিনে আৰু পইচা পাই নাযাবাৰ দিনে আৰু হাকাৰ লাগে। দেউতাকৰ নাম কন্দৰ্প দাস, মোৰ নাম লাবিন্দ দাস, তাৰ নাম প্ৰিয়ম দাস। আজি 5 মাহ হ'ল অসুখ হ'বৰ। নলবাৰীত দেখাইছে, গুৱাহাটীত দেখাইছে, তাৰ পৰাই হায়দৰাবাদত গৈছে। গাঁৱৰ মানুহে সহায় কৰিছে, ইষ্ট কুটুম্ব সহায় কৰিছে, সকলোৱে সহায় কৰাৰ পিছত হায়দৰাবাদক লৈ গৈছে। তাৰে পিছত আৰু 3 মাহ পিছত যাব দিছে, 3 মাহ পিছতো গেল। এতিয়া আৰু ৰিপৰ্ট আছে যি তাৰ সেই বদলাবই লাগিব। গতিকে আমাৰ এতিয়া একোৱে নাই, কেনেকৈ কি কৰোঁ। সেইকাৰণে আৰু অসমবাসী ৰাইজকো আৰাধনা কৰিছোঁ, হেমন্ত বিশ্ব শৰ্মাকো আৰাধনা কৰিছোঁ যাতে মোৰ ল'ৰাটো বাচে দেই। মই আৰু সেইখিনি অনুৰোধ কৰিছোঁ আপোনালোকেও চাওক চেষ্টা কৰি ক'ত কি কৰিব পাৰে। তাৰমানে একোৱেই নাই। দেউতাকে 400 টকা হাজিৰা পায়, সেয়াই 400 টকা হাজিৰা লৈ আমি খামেই না বেমাৰীয়ে চাম। গতিকে পইচা বহুত লাগে। দেউতা কিডনী বদলাব দিছে, 20-25 লাখ টকা লাগে। আমাৰতো আৰু পইচা নাই, আমাৰ আনকি বেচবা লগা আমাৰ সম্পত্তিও নাই। এই থকা জেগাখিনিয়ে যি আমাৰ আৰু একোৱেই নাই। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটো বাচে দেই। মানে সি বাচা মানে আমি 5টা পৰিয়াল বাচি যাম, নহ'লে আমাৰ হাহাকাৰ। কেনেকৈ চলিম, কি কৰিম। মোৰো ৰাতি হ'লে টোপনি নাহে, পেটত ভাত নাযায়, নাই অৱস্থা হৈ যায়। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ম দাস, মোৰ বয়স 27 বছৰ। মই 6 মাহমান আগতে মোৰ অকণমান বেক পেইন হৈ আছিলে। তাৰপাছত মই ফাৰ্ষ্ট নলবাৰীত দেখালোঁ। নলবাৰীত দেখাৰ পাছত তাত আল্ট্ৰাচাউণ্ড KFT টেষ্ট কৰালে। তাৰপাছত মোৰ অকণমান ধৰত পৰিলে যে মোৰ কিডনীৰ প্ৰব্লেম হৈছে। তাৰপাছত মই গুৱাহাটীত দেখালোঁ, ঘৰত দেখালোঁ। তাৰপাছত মই আমাৰ ওচৰ চুবুৰীয়া মিলি মোৰ অলপ ফাইনেন্স অলপমান যোগাৰ কৰি কিনে হায়দৰাবাদ গ'লোঁ। হায়দৰাবাদ এপলত গৈ দেখালোঁ। তাত ট্ৰিটমেণ্ট চলি আছিলে, মানে কমা নাই, বাঢ়িহে আছে। আৰু 3 মাহ পিছত মই চেকআপত গৈছিলোঁ। চেকআপত যোৱাৰ পাছত ডক্টৰে এডভাইচ কৰিলে যে মই কিডনী ট্ৰান্সপ্লেণ্ট কৰাব লাগিব। অকণমান টাইম থকা বুলি কৈছে, হয়তো 1-2 মাহৰ ভিতৰত কৰিব পাৰিলে ভাল। এতিয়া তাৰ কাৰণে বহুত পইচা লাগিব, কমেও 18-20 লাখ টকা বাজেট লাগিব। দেউতাই দিন হাজিৰা কৰে আৰু ময়ে পৰিয়ালটো চলাই আছিলোঁ 4-5 বছৰ ধৰি। একমাত্ৰ উপাৰ্জনকাৰী ময়ে বুলি ক'ব লাগিব। এতিয়া দেউতাৰো বয়স হৈছে, 60 বছৰ হৈছে। দেউতাই এতিয়া মাজে মাজে কাম কৰিব যায়, মইতো বিচনাতে পৰি আছোঁ। সেয়ে মই অসমবাসী ৰাইজৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, স্থানীয় বিধায়ক নাৰায়ণ ডেকা ছাৰ পৰা আৰ্থিক সাহায্য বিচাৰিছোঁ।